হয় আপোনালোকক আপুনি কালি সেই পেহেলগামৰ যিটো ঘটনা সংঘটিত হৈছিলে সেই সময়ত আপুনি তাতে আছিলে নেকি বাৰু আপোনাৰ পৰিয়ালটো হয় আপুনি হয় 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 একদম তাতে আছিলো কেনেকুৱা এটা আপুনি সিচুৱেশনৰ সন্মুখীন হৈছিল বা আপুনি কি দেখিছিলে অকমান আমাক ক'ব নেকি আমি তাত গৈ পালো মানে একজেক্ট স্পটত আমি গৈ পাইছিলো এট এৰাউণ্ড 1:45 হ'ব হয় উইদিন 15 মিনিটছ দুটামানত হ'ব হয় মোটামুটি ফাৰ্ষ্ট এটা গুলিৰ শব্দ পালো হয় মোক এটা লোকেল মানুহে কথা পাতি আছিলে ফটোগ্ৰাফাৰ তেওঁক সুধিলো কি গুলিৰ শব্দ পালো নকলে নাই ইয়াত এই বান্দৰ বা তেনেকুৱা জন্তু নামি আহে কেতিয়াবা পাহাৰৰ পৰা টুৰিষ্টক আমনি দিয়ে সেইকাৰণে ফৰেষ্টৰ মানুহে মাজে মাজে ব্লেংক ফায়াৰ কৰি থাকে হয় কিন্তু এইবোৰ কথা পাতোতে আৰু এটা দুটা গুলি আৰম্ভ হৈ গ'ল মানে সাউন্ড পালো হয় মোৰ ল'ৰা নটিচ কৰিলে যে এজনক দুজন কাপুল এটা কাপুল মানে খোজকাঢ়ি আছিল হয় এজন একেবাৰে 3-4 হাত দূৰত গৈ মানে ডাইৰেক্টলি গুলিয়াই দিলে মানুহটোক আপোনালোকৰ মানুহটো পৰি সন্মুখতে থাকিল হয় মই আমাৰ পৰা 20 মিটাৰ মান দূৰ হ'ব 15-20 মিটাৰ মান দূৰ হ'ব হয় মই ল'ৰা নটিচ কৰিলে মই দেখা নাই তেতিয়া ল'ৰাই মোক ক'লে যে আহক আহক এই গছৰ তলত মোৰ মিছেছ অলপ দূৰত ফুৰি আছিলে তো মিছেছক মই মাতি আনিলো একেলগে আমি গছৰ তলত গোট খালো আৰু কিছু মানুহ গছৰ তলত আহি গোট খালে আমি শুই থাকিলো হয় তেতিয়া মই দেখিলো যে চাৰিওফালে মানুহে লা ইলাহা ইল্লাল্লাহ জপি আছে আৰু আমিও দেখা দেখি লা ইলাহা ইল্লাল্লাহ আৰম্ভ কৰি দিলো হয় তেতিয়া এই মিলিটেণ্টটো আহিলে আমাৰ ফালে এজন মানুহ তেতিয়াও মানে শুব পৰা নাই তেওঁ ৰেডি হৈছিল শুব আৰু তেনেকুৱা কিন্তু তেওঁ হোৱা নাই তেওঁ থিয় হৈ আছিলে মানুহজনক কিবা এটা ক'লে কিন্তু কি ক'লে তো মই বুজি নাপালো ডাইৰেক্ট গুলিয়াই দিলে কিবা এটা কৈ তাৰ পিছত লগে লগে গুলিয়াই দিলে মানুহটো আপোনালোকৰ একদম কাষতে থকা মানুহ কাষতে থকা মানে মানুহটো যেতিয়া পৰিলে হয় তেতিয়া মানুহটোৰ এটা ভৰি কিন্তু মোৰ একদম কান্ধত আহি লাগিল আমিতো আচ্ছা সবে শুই আছো তো মানুহটো পৰি থাকিল অলপ মই পিছত চালো যে মোৰ জেকেটতো অলপ ব্লাড আছে তাৰ ব্লাডৰ চিন লাগি আছে তাৰ পিছত মানুহটো অলপ পাক খাই থাকিলে আমি ইয়াত 10-15 জন মানুহ আছো তো গোট খাই আছো শুই আছো আমাক অলপ পাক খাই মানুহটো মোৰ ল'ৰাই পিছত ক'লে যে মোক গান পইণ্টত লৈছিলে মোক সুধিলে কিয়া বল ৰহে হো তো মইতো তেতিয়া চাউণ্ড নাহে আৰু মই কোনোমতে লা ইলাহা ইল্লাল্লাহ জপি আছো এতিয়া লাহে লাহে মানুহটো মোক এৰি দিলে গানটো উঠাই লৈ আমাক কেইবাৰ পাক খাই 2-3 মিনিট থাকি তাৰপিছত লাহে লাহে মানে প্ৰচিড কৰিলে বেলেগ এটা ঠাইৰ ফালে গৈ আছে যেতিয়া আমাৰ পৰা 20 মিটাৰ মান দূৰলৈ গ'লে তেতিয়া আমি ৰিস্ক লৈ মানে খৰ খেদাকে আমি পিছফালে গ'লো তাত আমি পিছৰ যিটো গ্ৰাউণ্ডৰ পিছৰ যিটো ফেন্সিঙৰ ওচৰতে আছিলো তো আমি গছতলৰ পৰা এই ফেন্সিঙলৈ গৈ কোনোমতে ফেন্সিংটো ক্ৰছ কৰিলো আৰু বহুত মানুহে ক্ৰছ কৰিলে ফেন্সিং ক্ৰছ কৰি উই ষ্টাৰ্টেড ক্লাইম্বিং আমি পাহাৰত উঠা আৰম্ভ কৰি দিলো এতিয়া ঘোঁৰাৰ খুৰৰ চিন অনুসৰি আমি মানে গৈ থাকিলো পাহাৰত 2 ঘন্টামান পাহাৰত খোজ কাঢ়িলো তাৰ পিছত আমাৰ এই আমি যে ঘোঁৰাত গৈছিলো সেই ঘোঁৰা মানুহবোৰে আমাৰ লগত এটা সময়ত কন্টাক্ট হ'ল মোৰ ড্ৰাইভাৰৰ তো ড্ৰাইভাৰে মোক ফোন কৰিলে তেতিয়া মই এটা কাশ্মীৰী মহিলাক পালো এটা গাঁৱত মই মহিলাক ক'লো যে আপুনি বুজাই দিয়ক আমি এতিয়া ক'ত আছো তো মহিলাই ড্ৰাইভাৰৰ লগত কিবা কাশ্মীৰী ভাষাত বুজাই দিলে আৰু মোক সাজেষ্ট কৰিলে যে আপোনালোক এইফালে নামি যাওক এটা বাট দেখুৱাই দিলে আমি এই পাহাৰৰ মাজেদি আকৌ নামা আৰম্ভ কৰিলো এটা সময়ত আহি আমি আমাৰ ঘোঁৰা দুটাক পালো আমাৰ লগত এটা ছত্তীশগড়ৰ মা আৰু ছোৱালী আছিলে সেই দুজনকো একদম কণমানি ছোৱালী মই কোলাত লৈ আহিলো কোনোমতে এই দুজনকো ৰেস্কিউ কৰি আমি সব একেলগে পেহেলগাঁও মানে মেইন ৰোডত আহি পালো তাৰপিছততো শ্ৰীনগৰ গুচি আহিলো গোটেই ঘটনাটো কিমান মান সময়ৰ ভিতৰত হৈছে মানে কিমান ঘন্টা ধৰি তেওঁলোকে এনেকুৱা ধৰণৰ কাণ্ড কৰিছে আধা ঘন্টা 40 মিনিট হ'ব মেডাম আধা ঘন্টা 40 মিনিট আমিতো 10 মিনিটৰ হাৰ্ডলি 10 মিনিট তাত আছিলো আমিতো বেক কৰি দিলো ঘটনা আৰম্ভ হোৱাৰ 10 মিনিটৰ ভিতৰত আমি ফেন্সিংটো ক্ৰছ কৰি ওলাই আহিলো কিন্তু তাৰ পিছত যেতিয়া আমি পাহাৰত তেতিয়াও কিন্তু অন্তত 30 মিনিট মান সময় মাজে মাজে গুলিৰ শব্দ কিন্তু আমি শুনিলো
আৰু মানে কিমানজন মান সন্ত্ৰাসবাদী মানে সংগঠনৰ মানে সদস্য অহা এনেতো মই দেখা এজন, মই ল'ৰাই আৰু দুজন দেখিলে, মানে 3জন, কিন্তু মই বোধহয় 5-6 জন আছিল, কাৰণ এইটো বেলেগ চাইডতো গোলাগুলিৰ শব্দ শুনিলোতো। হয়, আপোনাক একমাত্ৰ টিম আছিলে। হয়, আপোনাৰ আচলতে প্ৰাণ ৰক্ষা বা আপোনাৰ পৰিয়ালটো প্ৰাণ ৰক্ষা হোৱাৰ একমাত্ৰ কাৰণ যিটো লা ইলাহি, সেইখিনি কথা কোৱাৰ কাৰণে চাগে আপোনাক হয়তো তেওঁলোকে আক্ৰমণ নকৰিলে নেকি? হয়তো বা, মেবি। হয়, এতিয়া আপোনালোক সুৰক্ষিত নে বৰ্তমান? হয়, নিশ্চয়কৈ। আপোনালোকে অসমলৈ অহাৰ কেতিয়া মানে ঘূৰিব? আমাৰ ফ্লাইট হ'ল 26 তাৰিখে। আমি গভৰ্ণমেণ্টে আমাক সাজেষ্ট কৰিলে, গভৰ্ণমেণ্ট অফ আছাম আমাৰ লগত কণ্টেক্ট কৰিছিলে, প্ৰিন্সিপাল ছেক্ৰেটাৰী টু অফিচ অফ দি চিফ মিনিষ্টাৰ। তেওঁ আমাক সাজেষ্ট কৰিলে যে এয়াৰলাইন্সৰ লগত কথা পাতি অলপ প্ৰিপন যদি কৰা যায় তেনেহলে যিমান সোনকালে পাৰো আমি কাশ্মীৰৰ পৰা ওলাই যাওঁ। তো একৰ্ডিংলি উই আৰ ট্ৰাইং। হয়, নিশ্চয়, থেংক ইউ।